নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ প্ৰায় 5696টা পদৰ এডমিট কাৰ্ড মুকলি কৰি দিলে। লগতে আপোনালোকক কোন তাৰিখে ইয়াৰ এক্সাম, লগতে আমাৰ গুৱাহাটীৰ বাবে কিমানটা পদ আছে, তো ভিডিঅ'টোত সবিশেষ সকলোখিনি আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, কেইদিনমান আগতে প্ৰায় 5696টা, ঠিক আছে, 5696টা ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা ALP পদ মুকলি কৰিছিল। আৰু তাৰে যি এডমিট কাৰ্ড, তো এই এডমিট কাৰ্ডসমূহ আপোনালোকে 21 নৱেম্বৰৰ পৰা মুকলি কৰি দিছে। তো আপোনালোকে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰে যিটো এক্সাম, ঠিক আছে, তো আপোনালোকৰ 25 তাৰিখৰ পৰা ইয়াতে 29 নৱেম্বৰলৈকে ইয়াৰে CBT এক্সামটো অনুষ্ঠিত কৰিব। আৰু আমাৰ গুৱাহাটীৰ কাৰণে টোটেল ইয়াতে পোষ্টৰ সংখ্যা যদি চাওঁ 62টা পোষ্ট আছে। আৰু টোটেল যদি অল ইণ্ডিয়া অভাৰ পোষ্টৰ সংখ্যা চাওঁ তেনেহ'লে 5696টা ইয়াতে ALP পোষ্ট আছে। তো যিখিনি কেণ্ডিডেটে আবেদন কৰিছিল তেওঁলোকে অফিচিয়েল ৱেবছাইটত গৈ এডমিট কাৰ্ডখিনি ডাউনলোড কৰি ল'ব। আৰু অহাকালিৰ পৰা যিহেতু আপোনালোকৰ এক্সামটো, তো আপোনালোকৰ 25 তাৰিখৰ পৰা 29 তাৰিখলৈকে ইয়াৰে CBT এক্সামটো অনুষ্ঠিত কৰিব। তো বন্ধুসকল, এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। ধন্যবাদ।